নমস্কাৰ সেন্ট্ৰেলত 8 পে কমিশন গঠন কৰাৰ খবৰটোৰ পিছতেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ভাল এখন খবৰ দিছে ৰিলেটেড 8 পে কমিশন 8 পে কমিশনৰ যি আয়োগ এটো অসমত গঠন কৰা হ'ব ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ীসকল আৰু যিসকল নিউলি যে 35000 পোষ্টত এপইন্টমেন্ট পাব গ্ৰেড 3 হোক গ্ৰেড 4 হোক বা গ্ৰেড 2 1 সকলোৰে ক্ষেত্ৰত স্যালাৰি হাইক হ'ব আৰু এটো ডিপেন্ড কৰিব ফিটমেন্ট ফেক্টৰৰ ওপৰত কিমান পৰিমাণে ফিটমেন্ট ফেক্টৰ দিয়া হয় এটোৰ ওপৰত ডিপেন্ড কৰিব স্যালাৰি কিমান পৰিমাণে ইনক্ৰিজ হ'ব এতিয়া টাইম লৈছে 18 মান্থৰ মানে 1.5 বছৰ টাইম লৈছে এই টাইমৰ ভিতৰত সব ডিপাৰ্টমেন্টৰ লগত আলোচনা কৰিব আলোচনা কৰাৰ পিছত কিমান পৰিমাণে ফিটমেন্ট ফেক্টৰ দিয়া যায় এটোৰ বিষয়ে আলোচনা কৰিব এতিয়া কথাটো হ'ল যে 8 পে কমিশনৰ ক্ষেত্ৰত যে টাৰ্মছ অফ ৰেফাৰেন্স TOR এটোৰ ইম্পৰ্টেন্স কি আছে টাইমছ অফ ৰেফাৰেন্সৰ যে TOR তাৰ কেটামান ইম্পৰ্টেন্সৰ ওপৰত চাব যে কিমান পৰিমাণে ফিটমেন্ট ফেক্টৰ হ'ব মানে আমাৰ ইকোনমিক কন্ডিশন কেনেকুৱা আছে হেতু চাব লগলগ এটো চাব লাগিব যে ইণ্ডিয়াৰ যে গ্ৰোথ আছে গ্ৰোথৰ কাৰণে যিবোৰ খৰচ হ'ব হেতু কমপ্লিট কৰিব পাৰিব নে নাই হেতু কাৰণে কিমান খৰচ হ'ব কল্যাণমূলক ব্যৱস্থা যিবোৰ আছে হেবৰ কাৰণে পৰ্যাপ্ত ধন চৰকাৰৰ হাতত আছে নে নাই হেতুৰ বিষয়ে চিন্তা কৰিব লাগিব ফিটমেন্ট ফেক্টৰ যেতিয়া ফাইনালাইজ কৰা হ'ব যিবোৰ আনফান্ডেড কষ্ট আছে যেনেকুৱা ধৰক পেনশনাৰ সকলৰ কাৰণে তেওঁলোকে কন্ট্ৰিবিউশন দিব না লাগে নন কন্ট্ৰিবিউটৰি যিবোৰ পেনশন স্কিম আছে এবোৰৰ কাৰণে পইচাখিনি হাতত ৰাখিব লাগিব ষ্টেট গভৰ্ণমেণ্টৰ কৰ্মচাৰী সংগঠনসমূহৰ পৰা পৰামৰ্শ ল'ব যে কিমান পৰিমাণে ফিটমেন্ট ফেক্টৰটো হ'ব লাগে অসমৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী জনাইছে যে শীঘ্ৰেই অসমত গঠন কৰা হ'ব দৰমহা আয়োগ আৰু কেন্দ্ৰৰ সমাহৰত যাতে ৰাজ্যিক কৰ্মচাৰীয়ে দৰমহা পায় তাৰ বাবে গঠন কৰা হ'ব আয়োগ আৰু কেন্দ্ৰৰ ঘোষণাৰ দিনাৰ পৰাই যাতে ৰাজ্যিক কৰ্মচাৰী সকলে সুবিধা পায় তাৰ বাবে গ্ৰহণ কৰা হ'ব এই ব্যৱস্থা আৰু যদি কৰ্মচাৰী সংগঠনসমূহৰ কিবা পৰামৰ্শ থাকে এটো 15 দিনৰ ভিতৰত জনাবলৈ কৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এতিয়া আহক প্ৰেছ মিটত কি জনাইছে এটো এবাৰ শুনিলো আমি সকলোৱে জানো যে কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন ইতিমধ্যে ঘোষণা কৰিছে যোৱাকালি কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন নটিফাই কৰিছে অসমতো আমি খুব সোনকালে দৰমহা আয়োগ গঠন কৰিম যাতে ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই আমি যাতে পে কমিশনৰ সুবিধা পাব পাৰো আমি ইতিমধ্যে মই মুখ্য সচিবক যোৱা কালিয়ে কৈছো যে আমাৰ প্ৰিপাৰেচন কৰিবৰ কাৰণে মই কৰ্মচাৰীসকলকো অনুৰোধ কৰিম ACSৰ ইয়াত এছ'চিয়েশ্যন আছে শিক্ষকৰো আছে কৰ্মচাৰীও আছে সকলোৱে আছে আমাৰ পে কমিশনৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত আপোনালোকৰ যদি কিবা পৰামৰ্শ আছে আমাৰ মুখ্য সচিবক অহা 15 দিনৰ ভিতৰত আপোনালোকক দিবৰ কাৰণে অনুৰোধ কৰিম যাতে TOR খন আমি ভাল কৰি বনাব পাৰো টাৰ্মছ অফ ৰেফাৰেন্স খন আমি ভাল কৰি বনাব পাৰো কাৰণ আমাৰ কৰ্মচাৰীসকলে পে কমিশন হোৱাৰ বহুত দিন পিছলৈ দাবীবোৰ আনি থাকে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়ম হল যে পে কমিশনৰ যি হৈ গল তাৰ পিছত ইট ক্যানট বি ৰিঅপেন কিন্তু আমাৰ ইয়াত সেই কথাটো নহয় পে কমিশনতো যাব তাৰ পিছত মুখ্যমন্ত্ৰীৰ ওচৰতো আহিব এইবাৰ আমি ভাবিছো যে যি হ'ব পে কমিশনত হ'ব দিব নিদিব ইট উইল বি এ ডিসিশন যেটো মুখ্যমন্ত্ৰীয়ে নলয় যেটো পে কমিশনে ল'ব সেই কাৰণে আপোনালোকে যিমান আপোনালোকৰ কবলগীয়া টাৰ্মছ অফ ৰেফাৰেন্স আছে আপোনালোকে এবাৰ পে কমিশনক দি দিয়ক যাতে আমি এখন ভাল পে কমিশন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 18 মান্থছৰ সময় দিছে আৰু 18 মাহ এটা ভাল সময় 1.5 বছৰ সময় হিয়াৰিং ললে শুনিলে সকলো সমস্যা সমাধান হ'ব পাৰে সেই কাৰণে মই আপোনালোকক পে কমিশনৰ ক্ষেত্ৰটো আজিৰে পৰাই মুখ্য সচিবৰ লগত আলোচনা কৰি টাৰ্মছ অফ ৰেফাৰেন্স দি দিবৰ বাবে মই অনুৰোধ কৰিম যাতে আমি এই সমস্যাবিলাক এটা শৃংখলাবদ্ধভাৱে আমি সমাধান কৰিব পাৰো সকলোকে আকৌ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ